নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি হৈছে বাবা বিশ্বকৰ্মাৰ পূজা। সকলোৱে হয়তো বাবা বিশ্বকৰ্মাৰ পূজা পালন কৰিছে। তো সকলোলৈকে বাবা বিশ্বকৰ্মা পূজাৰ বহুত বেছি শুভেচ্ছা জনালো। আপোনালোকে ঘৰত বিশ্বকৰ্মা পূজা পালন কৰিছে নে নাই কৰা কমেন্ট এটা কৰি জনাব। তো আমাৰ ঘৰতো পালন কৰো প্ৰত্যেক বছৰে, ইমান আৰু হেভিকে ডাঙৰকে পালন নকৰো, সৰু সুৰাকে বাবা বিশ্বকৰ্মাৰ পূজা পালন কৰো। তো আপোনালোকৰ ঘৰতো নিশ্চয় পালন কৰে, গতিকে সকলোলৈকে বাবা বিশ্বকৰ্মা পূজাৰ আন্তৰিক অভিনন্দন জনাইছো আৰু বাবা বিশ্বকৰ্মাই যাতে সকলোৰে ওপৰত কৃপা দৃষ্টি ৰাখে তাৰেই কামনা কৰিছো। তো বাবা বিশ্বকৰ্মাৰ নাম লৈ আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ ডক্টৰ সকলৰ ওপৰত। ভাৰত চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ এতিয়া সিদ্ধান্ত লৈছে ডক্টৰ সকলৰ ওপৰত, যাতে আমাৰ ভাৰতবৰ্ষৰ পৰা ডুপ্লিকেট যিসকল ডক্টৰ আছে, ডুপ্লিকেট ডক্টৰ সকলক যাতে বিনাশ কৰিব পাৰে। তো তাৰ কাৰণে নতুন এটা ষ্টেপ লৈছে। যেনেকৈ নেকি বিভিন্ন গাঁৱে ভূঞে বিভিন্ন সময়ত আমি খবৰবিলাক শুনা পাই থাকো, এই বোলে ভুৱা ডক্টৰ, এই বোলে আমুক ডক্টৰ। তো এই ডক্টৰবিলাকৰ কোনো ধৰণৰ ডিগ্ৰী নাই, কোনো ধৰণৰ তেওঁলোকৰ প্ৰেক্টিছ নাই, কিন্তু আগৰে পৰা তেওঁলোকে সৰু মৰু কিবা দুই এটা জানে আৰু তাৰ পাছত এতিয়া গাঁৱলীয়া ডক্টৰ। তেওঁলোক গাঁৱলীয়া ডক্টৰ, গাঁৱত কাৰোবাৰ কিবা এটা হ'ল তো তেওঁলোকে ঔষধ দি দিয়ে। এইটো কিন্তু বিৰাটেই এটা মাৰাত্মক, হয়নে নহয়? তো বাৰু যি কি নহওক, এতিয়া খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষৰ যিসকল নেকি ডক্টৰ আছে, ভাৰতবৰ্ষৰ ডক্টৰ সকলৰ কাৰণে এতিয়া স্পেচিয়েল এখন ID কাৰ্ড বনাব বুলি জনাইছে। এক বিশেষ ID প্ৰমাণপত্ৰ দিয়া হ'ব ডক্টৰ সকলক। এতিয়া যেনেকৈ নেকি আধাৰ কাৰ্ড, যেনেকৈ নেকি পান কাৰ্ড, ঠিক তেনেকৈ এতিয়া ডক্টৰ সকলক আধাৰ কাৰ্ড, পান কাৰ্ড নিচিনাকৈ এখন ID দিব বুলি জনাইছে। যিখন ID বনাবৰ কাৰণে ডক্টৰ সকলে তেওঁলোকক এখন আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, তেওঁলোকক MBBS চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু প্ৰেক্টিছ চাৰ্টিফিকেট, মানে য'ত তেওঁলোকে প্ৰেক্টিছ কৰিছিলে, য'ত তেওঁলোকে প্ৰেক্টিকেল কৰিছিলে তাৰ চাৰ্টিফিকেটখন। এতিয়া ডক্টৰজনে পঢ়িলেতো নহ'ব, পঢ়াৰ পাছততো প্ৰেক্টিকেল কৰিব লাগিব, মানে প্ৰেক্টিছ কৰিব লাগিব। তো প্ৰেক্টিছ কৰাৰ পাছত তেওঁলোকক চাৰ্টিফিকেট দিব। তো সেই চাৰ্টিফিকেটখন লৈ তেওঁলোকে আবেদন কৰিব পাৰিব এই স্পেচিয়েল কাৰ্ডখনৰ কাৰণে। আৰু যিসকলৰ কাৰ্ড থাকিব তেওঁলোকে চিকিৎসা কৰিব পাৰিব, আৰু যিসকলৰ কাৰ্ড নাথাকিব তেওঁলোকে চিকিৎসা কৰিব নোৱাৰিব। চৰকাৰৰ এটাই মাত্ৰ উদ্দেশ্য যে কেনেকৈ ভাৰতবৰ্ষৰ পৰা ডুপ্লিকেট যিবিলাক ডক্টৰ আছে সেইবিলাক আঁতৰাব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ষ্টেট বেংকৰ ওপৰত। ভাৰতীয় ষ্টেট বেংকে ষ্টেট বেংকৰ MCLR ৰেট বৃদ্ধি কৰি দিছে বুলি জনাইছে। তো ইয়াৰ ফলত আমাৰ যিবিলাকে নেকি লোন ল'বলৈ যায়, যিসকলে লোন ল'ম বুলি ভাবিছিলে ষ্টেট বেংকৰ পৰা, তো তেওঁলোকে ৰেট অফ ইণ্টাৰেষ্টটো বেছিকৈ ভৰিব লাগিব, তেওঁলোকৰ EMI মানে প্ৰিমিয়ামটো বেছিকৈ আহিব MCLR ৰেট বৃদ্ধি কৰি দিয়াৰ লগে লগে। তো আপোনালোকৰ বাৰু কিবা প্লেনিং আছে নেকি ষ্টেট বেংকত লোন ল'বলৈ যোৱা? যদি আপোনালোকে কিবা ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে এতিয়া বেছিকৈ ভৰিব লাগিব আপোনালোকৰ EMIটো। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী হিচাপে 3 নম্বৰটো কাৰ্যকালৰ 100 দিন খুব সোনকালেই সম্পূৰ্ণ হ'ব। এইবাৰ NDA চৰকাৰ, তো NDA চৰকাৰৰ 100 দিন খুব সোনকালেই সম্পূৰ্ণ হ'ব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজ এ প্ৰধানমন্ত্ৰী হিচাপে তেখেতৰ 3 নম্বৰটো এইবাৰ শাসনকাল। তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 3 নম্বৰটো শাসনকালৰ 100 দিন খুব সোনকালেই সম্পূৰ্ণ হ'ব আৰু এই 100 দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে জনোৱা অনুসৰি ওৱান নেশ্যন ওৱান ইলেকশ্যন এই চিষ্টেমটোই 100 দিনৰ ভিতৰতে প্ৰৱৰ্তন কৰিব বুলি জনাইছে। এই 100 দিনৰ ভিতৰতে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ সিদ্ধান্ত ল'ব বুলি জনাইছে। মানে আমাৰ ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষ জুৰি এটা দিনতে ইলেকশ্যন হ'ব। তো ওৱান নেশ্যন ওৱান ইলেকশ্যন। তো 2029 চন পৰ্যন্ত আমাৰ ভাৰতবৰ্ষত একেদিনাখনেই একেলগতে নিৰ্বাচন হ'ব। গোটেই ভাৰতবৰ্ষত একেদিনাখনেই নিৰ্বাচন হ'ব একেলগতে 2029 চনৰ পৰা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষকসকলৰ কাৰণে। তো কৃষকসকলে বহু দিনৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চৰকাৰৰ এগেইনষ্টত যে তেওঁলোকৰ যি নেকি MSP সেয়া বৃদ্ধি কৰিব লাগে
আৰু তাৰ লগে লগে কৃষকসকলৰ কেবাটাও অভাৱ অভিযোগ আছে সেইবিলাক পূৰণ কৰিব লাগে এতিয়া কেন্দ্ৰ চৰকাৰে বৰ বিশেষ এটা মন দিয়া নাই কৃষকসকলৰ দাবীবিলাকৰ ওপৰত তো তেওঁলোকে অবিৰতভাৱে প্ৰায় বহুদিন ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে কৃষকসকলে যি নেকি এমএছপিৰ কথা উল্লেখ কৰিছিলে অৰ্থাৎ কোনো এটা বস্তুৰ ন্যূনতম সেলিং প্ৰাইচটো হেতু বৃদ্ধি কৰিবলৈ কৈছিলে তো এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱে কৃষকসকলৰ যিকোনো এটা সামগ্ৰীৰ যি নেকি এমএছপি অৰ্থাৎ ন্যূনতম সেলিং প্ৰাইচ বা মিনিমাম সেলিং যেটো প্ৰাইচ বুলি কোৱা হয় তো সেই এমএছপি বৃদ্ধি কৰি দিছে বুলি জনাইছে এটা কিমান বৃদ্ধি কৰিছে কি নাই কৰা এতিয়ালৈকে বাৰু সেইবিলাকত কোৱা নাই সেইবিলাক কথা কোৱা নাই কিন্তু এমএছপি বৃদ্ধি কৰি দিছে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত এপিডিচিএলে ডমেষ্টিক কাৰেন্ট প্ৰায় 5 টকা প্ৰতি ইউনিটত লৈ আছে আপুনি যে 1 ইউনিট কাৰেন্ট ব্যৱহাৰ কৰিলে তাৰ বাবে এপিডিচিএলে আপোনালোকৰ পৰা প্ৰায় 5 টকা লয় 5 টকা চাৰ্জ কৰে হয়নে নহয় 5 টকা মানে কৰে 5 টকাতকৈ অকমান বেছিও কৰে আৰু তো কমাৰ্চিয়েলৰ কথা কোৱা নাই ডমেষ্টিকৰ কথা কৈছো যেটো নেকি আমি কাৰেন্ট ঘৰত ব্যৱহাৰ কৰো সেই কাৰেন্টটো তেওঁলোকে প্ৰায় 5 টকা 6 টকাৰ ভিতৰত তেওঁলোকে চাৰ্জ কৰে এপিডিচিএলে এতিয়া আদানী গ্ৰুপ অফ কোম্পানীয়ে মহাৰাষ্ট্ৰত আটাইতকৈ কম টকাত প্ৰতি ইউনিট কাৰেন্ট প্ৰদান কৰিব বুলি জনাইছে আৰু আদানী গ্ৰুপ অফ কোম্পানী আমাৰ ভাৰতবৰ্ষত থকা যিমানখিনি নেকি আপোনাৰ কাৰেন্টৰ কোম্পানী আছে কাৰেন্টৰ উদ্যোগ আছে সকলোকে পাছ পেলাব বুলি জনাইছে আদানী গ্ৰুপ অফ কোম্পানীয়ে জনাইছে যে মহাৰাষ্ট্ৰত এতিয়া 4.08 টকা প্ৰতি ইউনিটত কাৰেন্ট প্ৰদান কৰিব বুলি জনাইছে আৰু মহাৰাষ্ট্ৰক এতিয়া আদানী গ্ৰুপ অফ কোম্পানীয়ে প্ৰায় 6600 মেগাৱাট বিজলী সাপ্লাই কৰিব বুলি জনাইছে 6600 মেগাৱাট কাৰেন্ট সাপ্লাই কৰিব আদানী গ্ৰুপ অফ কোম্পানীয়ে মহাৰাষ্ট্ৰত আৰু হেয়া প্ৰতি ইউনিটত কিমান 4 টকা 08 পইচা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলকাতাৰ পৰা তো কলকাতাৰ মুখ্যমন্ত্ৰীয়ে যিসকল নেকি ডক্টৰে বৰ্তমান প্ৰতিবাদ কৰি আছে তো তেওঁলোকক মাতিছিলে আলাপ আলোচনা কৰিবৰ কাৰণে কিন্তু বৰ্তমানলৈকে ডক্টৰ সকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা নাই এতিয়া ডক্টৰ সকলে জনাইছে যে তেতিয়াহে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ানীৰ সৈতে সাক্ষাৎ কৰিম যেতিয়া নেকি ন্যায় পাম আমি যেতিয়া ন্যায় পাম তেতিয়া কলকাতাৰ মুখ্যমন্ত্ৰীৰ লগত একেলগতে বহি চাহ খাম বুলি জনাইছে আৰু যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়া পৰ্যন্ত আমাৰ এই প্ৰতিবাদ চলি থাকিব আৰু তেতিয়া পৰ্যন্ত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ানীৰ সৈতে সাক্ষাৎ নকৰো বুলি জনাইছে এতিয়া কলকাতাৰ মুখ্যমন্ত্ৰী গৰাকীয়েটো কলকাতাত কিছু নিয়ম কানুন বৰ্তমান সময়ত প্ৰৱৰ্তন কৰিছে যিবিলাক খুবই হলাক লবলগীয়া বিৰোধী পাৰ্টিও হেয়া সাপোৰ্ট কৰিছে বৰ্তমান ৰাষ্ট্ৰপতিৰ ওচৰত আছে সেই বিধেয়কখন যদি ৰাষ্ট্ৰপতিয়ে সাইন কৰি দিয়ে তেন্তে কলকাতাত নতুন এখন বিধেয়ক হৈ যাব কোনো লোকে যদি দুষ্কৰ্ম কৰে তেন্তে তেখেত লোকক 10 দিনৰ ভিতৰত ফাঁসি দিয়াৰ ব্যৱস্থা কৰিব যদি যাৰ লগত দুষ্কৰ্ম কৰিব তেখেতৰ মৃত্যু হয় তেন্তে 10 দিনৰ ভিতৰত ফাঁসি দিয়া হ'ব আৰু যদি তেখেতৰ মৃত্যু নহয় নাবালিক হয় বা ধৰি লওক হেয়া তেওঁলোকে কেৱল ধৰ্ষণ কৰে তেন্তে 21 দিনৰ ভিতৰত সিদ্ধান্ত লোৱা হ'ব যে সেই পুৰুষজনক কি কৰা হ'ব আজীবন কাৰাদণ্ড দিয়া হ'ব নে মৃত্যুদণ্ড দিয়া হ'ব তো এনেকুৱা এখন বিধেয়ক আনিছে এতিয়া এই বিধেয়কখন ৰাজ্যপালে অলৰেডি পাস কৰি দিছে এপ্ৰুভ কৰিছে এতিয়া ৰাষ্ট্ৰপতিৰ হাতত আছে ৰাষ্ট্ৰপতিয়ে যদি এপ্ৰুভ কৰি দিয়ে তেন্তে কলকাতাত এখন নতুন বিধেয়ক আহি যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুগল পে ফোন পে পেটিএমৰ ওপৰত আপোনালোকেও নিশ্চয় গুগল পে ফোন পে পেটিএম বা ইউপিআই এপ্লিকেশন বিলাক ব্যৱহাৰ কৰে কিন্তু আপোনালোকে বাৰু জানেনে আপোনালোকে ইউপিআই এপ্লিকেশন বিলাকৰ জৰিয়তে দিনটোত কেৱল কিন্তু 1 লাখ টকাহে আপোনালোকে ট্ৰান্সফাৰ কৰিব পাৰে তাতকে বেছি আপোনালোকে ট্ৰান্সফাৰ কৰিব নোৱাৰে গুগল পে ফোন পে পেটিএমৰ জৰিয়তে এতিয়া 16 তাৰিখৰ পৰা অৰ্থাৎ জুৱা কালিৰ পৰা আমাৰ ভাৰতবৰ্ষত 5 লাখ টকালৈকে পেমেন্ট ট্ৰানজেকশন কৰিব পৰা সিস্টেম কৰি দিছে কিন্তু সকলো জায়গাত আপোনালোকে 5 লাখ টকা লৈকে ট্ৰানজেকশন কৰিব নোৱাৰিব
কোন কোন জায়গাত আপোনালোকে কৰিব পাৰিব মেডিকেল বা কলেজত আপোনালোকে 5 লাখ টকা লৈকে ইউপিআই পেমেন্ট কৰিব পাৰিব আপোনালোকে যদি ট্যাক্স পে কৰে তেনে ট্যাক্স পেৰ ট্যাক্স চালান কাটিবৰ কাৰণে আপোনালোকে 5 লাখ টকা লৈকে পে কৰিব পাৰিব যদি আপুনি কোনোবা এটা কোম্পানীৰ আইপিও কিনিব বিচাৰিছে ষ্টক মাৰ্কেটত পইচা লগাব বিচাৰিছে তেতিয়া আপোনালোকে একেবাৰতে 5 লাখ টকাৰ ইউপিআই ট্ৰানজেকচন কৰিব পাৰিব বুলি জনাইছে আদাৰৱাইজ আপোনালোকে এনে কৰবাত শপিং কৰিবলৈ গৈছে কিবা এটা কিনিবলৈ গৈছে তাত আপোনালোকে কেৱল মাত্ৰ আপোনালোকে 1 লাখ টকাৰ হে ট্ৰানজেকচন কৰিব পাৰিব বুলি জনাইছে ইউপিআই জৰিয়তে মাত্ৰ 1 লাখ কৰিব পাৰিব বাকি স্থান বিলাকত আপোনালোকে একেলগতে আপোনালোকে 5 লাখ টকা লৈকে ট্ৰানজেকচন কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰেশন কাৰ্ডৰ লগত জড়িত এটা ভাল খবৰ আপোনালোকৰ ঘৰৰ কোনোবা যদি বৰ্তমান সময়ত অসমৰ পৰা বাহিৰত আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে বা আপুনি যদি অসমৰ ভিতৰতে আছে কিন্তু আপোনাৰ নিজৰ ডিস্ট্ৰিক্টত নাই আপুনি অন্য এখন ডিস্ট্ৰিক্টত বৰ্তমান কাম কৰি আছে সো আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আজিকালি সময়ে ইকেৱাইসি কৰিব লাগে ৰেশন কাৰ্ডৰ আৰু ইকেৱাইসি কৰিবৰ কাৰণে আধাৰ কাৰ্ড আৰু ফিংগাৰপ্ৰিন্ট দিব লাগে তেতিয়া আপোনালোকৰ ইকেৱাইসি হৈ যায় এতিয়া কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এটা ভাল কথা ঘোষণা কৰিছে যে আপোনালোকে ভাৰতৰ যি কোনো স্থানৰ পৰা আপোনালোকৰ ৰেশন কাৰ্ডৰ ইকেৱাইসি কৰিব পাৰিব আপুনি যেনিবা বেংগলুৰুত থাকে আপোনাৰ ঘৰ হৈ গল গুৱাহাটী মহানগৰীত তো আপুনিটো আৰু ইকেৱাইসি কৰিবৰ কাৰণে বেংগলুৰুৰ পৰা গুৱাহাটীলৈ আহিব নোৱাৰে তো আপুনি কি কৰিব পাৰে য'ত আপুনি আছে অৰ্থাৎ বেংগলুৰুৰ ওচৰে পাজৰে থকা যি কোনো এখন কন্ট্ৰোলৰ দোকানত গৈ আপোনালোকে ৰেশনৰ নাম্বাৰটো আৰু আধাৰ কাৰ্ডটো নি আপোনালোকে ফিংগাৰপ্ৰিন্ট দি ইকেৱাইসি কৰিব পাৰিব বুলি জনাইছে তো আপোনালোকৰ ঘৰৰ লৰা ছোৱালীও যদি কৰবাত বাহিৰত আছে তেওঁলোকক জনাই দিয়ক যে ওচৰৰ কন্ট্ৰোলৰ দোকানটোলৈ যাওক গৈ ইকেৱাইসিটো কমপ্লিট কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 15 তাৰিখৰ দিনাখন অৰ্থাৎ 15 সেপ্টেম্বৰ তাৰিখৰ দিনাখন যি নেকি এক্সাম হৈ গল এডিআৰইৰ তৃতীয় বৰ্গৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ যি নেকি পৰীক্ষা হৈ গল এইবাৰ তৃতীয় বৰ্গৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ পৰীক্ষা বিৰাট কটকটীয়া কৰি পেলাইছিলে অসমৰ প্ৰশাসন বা অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু অসম প্ৰশাসন বা অসম চৰকাৰে কটকটীয়া কৰাৰ পাছতো কিন্তু এইবাৰ প্ৰশ্ন কাকত ফাদিল হৈ গল তো পৰীক্ষা গৃহৰ পৰা এজন ব্যক্তিয়ে প্ৰশ্ন কাকত ফাদিল কৰি দিলে আৰু তেখেতে ফটো তুলি প্ৰশ্ন কাকতখন প্ৰায় 2:15 কি কয় কাৰোবাক শেয়াৰ কৰি দিলে বুলি খবৰ ওলাইছে তো খবৰ ওলোৱা অনুসৰি যিজন ব্যক্তিয়ে নেকি প্ৰশ্ন কাকতখন ফাদিল কৰিছিল সেই ব্যক্তিজনৰ নাম হৈছে শৰীফুল তো তেখেত এজন চৰকাৰী ভিডিওগ্ৰাফাৰ আছিল আৰু তেখেতে কি কৰিলে ৱাইফাই লৈ তেখেতে হোৱাটছআপৰ জৰিয়তে তেখেতৰ প্ৰশ্ন কাকতখন তেখেতৰ নহয় অন্য কাৰোবাৰ প্ৰশ্ন কাকত এখন ফটো তুলি সেইখন শেয়াৰ কৰি দিলে বুলি জনাইছে কিন্তু তেখেতক বাৰু বৰ্তমান এৰেষ্ট কৰা হৈছে তাৰ পাছতে ইয়াকো খবৰ ওলাইছে নলবাৰীৰ পৰা খবৰ ওলাইছে যে এইবাৰ যি নেকি চেক কৰা হৈছে লৰা ছোৱালী বিলাকক লৰাই চেক কৰিছে ছোৱালীক বাৰু ছোৱালীয়ে চেক কৰিছে তাত আৰু কোনো ধৰণৰ মতলব খেলিমেলি হোৱা নাই বলে ছোৱালীক লৰাই চেক কৰিছে লৰাক বলে ছোৱালীয়ে চেক কৰিছে তেনেকুৱা হোৱা নাই লৰাক লৰাই চেক কৰিছে ছোৱালীক ছোৱালীয়ে চেক কৰিছে যাতে নকল নিব নোৱাৰে কিন্তু নলবাৰীৰ পৰা বিৰাটে এটা দুখদায়ক খবৰ ওলাইছে যে নলবাৰীৰ এটা সেন্টাৰত নলবাৰীৰ এটা এডিআৰইৰ এক্সাম সেন্টাৰত তাৰ যি সকল নেকি আৰক্ষী আছিল মহিলা আৰক্ষী তেওঁলোকে মহিলাসকলক বৰ বেয়াকৈ চেক কৰিছে বুলি জনাইছে যি সকল মহিলা নেকি মাহেকীয়া হৈছে পেট খুলি তেওঁলোকক চেক কৰা হৈছে বাকি মহিলাসকলৰ পেন্টিৰ ভিতৰত ব্ৰাৰ ভিতৰত হাত ভৰাই নকল চেক কৰিছে আপোনাৰ অন্য ছোৱালী বিলাকৰ সন্মুখতে মেখেলাখন দাঙি পিনি চেক কৰিছে মানে খুব বেয়া ভাবে চেক কৰিছে বুলি জনাইছে আৰু এই চেকিং ব্যৱস্থাক বৰ্তমান সময়ত সকলোৱে গৰিহণা দিছে আৰু তাৰ লগে লগে ৰিয়ান পৰাগেও ৰিয়েক্ট কৰি কৈছে এইটো এটা খুবেই লজ্জাজনক কথা লজ্জাজনক ঘটনা মহিলাসকলৰ ওপৰত এনেকুৱা মানে কাম কৰা আৰু তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া নেকি এই ঘটনাটোৰ বিষয়ে গম পালে তো তাৰ পাছতে তেখেতে ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে আহ্বান জনায় ডিজিপি জিপি সিং ডাঙৰীয়াক
এতিয়া দেখা যাওক যে কেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন চলে এই সন্দৰ্ভত নকলৰ নাম মানে নকলৰ চেকিঙৰ নামত বাৰু এনেকুৱা ধৰণৰ কৰাটো গ্ৰহণযোগ্য হৈছেনে আপোনালোকে কিভাৱে কমেণ্ট এটা কৰি জনাব আৰু কিছু লোকে আকৌ কৈছে যে যিসকল লোকে নেকি আপোনাৰ সেই নকলৰ চেকিঙৰ বিৰোধিতা কৰিছে তো তেওঁলোক হেনো কংগ্ৰেছী বোলে তেওঁলোক কংগ্ৰেছী এতিয়া চাওক দৰকাৰ হলে এনেকুৱা ধৰণৰ নকলৰ চেকিং বিৰোধিতা কৰা কাৰণে যদি আমি কংগ্ৰেছী হয় তেনে কংগ্ৰেছী হওঁ দিয়কচোন বাৰু আমি যদি মূৰ্খ হওঁ তেনে মূৰ্খই দিয়কচোন বাৰু কোনো কথা নাই কিন্তু কথাটো হৈ গ'লছে চাওক মহিলাসকলক তেনেকুৱা ধৰণৰ কৰাটো জানো যুক্তিসংগত যিসকল মহিলা নেকি মাহেকীয়া হৈ আছে তেওঁলোকৰ পেটটো খুলি চোৱা হৈছে যে নকল আনিছে নেকি এগৰাকী মহিলাই অন্য এগৰাকী মহিলাক তেনেকুৱা ধৰণৰ কৰিছে তো তেওঁলোকে কোৰ পৰা আদেশ পালে কোৰ পৰা নিৰ্দেশ পালে সকলোবিলাক তদন্ত চলিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ পালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ঢিঙৰ সেই ধৰ্ষণ কাণ্ডৰ ওপৰত তো ঢিঙৰ ধৰ্ষণ কাণ্ডৰ যিজন নেকি অভিযুক্ত আছিলে তেখেতক এনকাউণ্টাৰ কৰা হ'ল সেইটোৰ বিষয়টো আপোনালোকে নিশ্চয় জানে এতিয়া ঢিঙৰ সেই যিজন অভিযুক্তক এনকাউণ্টাৰ কৰা হৈছিলে তেখেতৰ ওপৰত বিৰাটে এটা শকিং খবৰ ওলাই পৰিছে কিমান দূৰ সত্য কিমান দূৰ অসত্য এই সন্দৰ্ভত আপোনালোকক মই একো ক'ব নোৱাৰিম প্ৰশাসনে সকলোবিলাক জনাব কিন্তু খবৰ ওলাইছে ঢিঙৰ কাণ্ডৰ অভিযুক্ত তফজুল আলীৰ মৃত্যুৰ সন্দৰ্ভত নতুন এটা মূৰ ওলাই পৰিছে মৃত তফজুল আৰু ধৰ্ষণত অভিযুক্ত তফজুল দুয়োগৰাকী পৃথক ব্যক্তি বুলি কৈছে তফজুলৰ পৰিয়ালক আৰক্ষীয়ে দিয়া নাই মৰণোত্তৰৰ পৰীক্ষাৰ মানে প্ৰতিবেদন মানে যি নেকি আপোনাৰ কোনো এজন ব্যক্তি মৰাৰ পাছত কি কয় পোষ্টমাৰ্টাম ৰিপৰ্ট বুলি কয় সেই পোষ্টমাৰ্টাম ৰিপৰ্টটো দিয়া নাই বুলি জনাইছে মৃত তফজুলৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি 4 নৱেম্বৰৰ ভিতৰত গৃহ বিভাগক শপতনামা দাখিল কৰিবৰ কাৰণে নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নতুন মূৰ ওলাই পৰিছে তো দেখা যাওক কি হয় কি নহয় মই আপোনালোকক যেতিয়াই নেকি এই লৰাজনক এনকাউণ্টাৰ কৰিছিলে তেতিয়া এটা কথা কৈছিলোঁ যে এনকাউণ্টাৰে সকলোবিলাক সমস্যাৰ কিন্তু সমাধান কেতিয়াও হ'ব নোৱাৰে তেনেকুৱা ধৰণৰ সমস্যাবিলাক কেতিয়া সমাধান হ'ব যেতিয়া তাৰ ওপৰত এটা প্ৰপাৰ নিয়ম আহিব এখন প্ৰপাৰ তাৰ ওপৰত বিধেয়ক আহিব তেতিয়াহে সেই সমস্যাটোৰ সমাধান হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ পালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মণিপুৰৰ পৰা খবৰ ওলাইছে মণিপুৰত আকৌ ইন্টাৰনেট কৰ্তন কৰা হৈছে বুলি জনাইছে 20 ছেপ্টেম্বৰৰ বিয়লি 3 বজালৈকে মণিপুৰত ইন্টাৰনেট কৰ্তন কৰি ৰখা হৈছে মণিপুৰত প্ৰায় 1.5 বছৰ দিন হৈ গ'ল সংঘৰ্ষ চলি থকা কুকি আৰু মেটেই নামৰ দুটা জাতিৰ মাজত বা দুটা ফৈদৰ মাজত প্ৰায় 1.5 বছৰ হৈ গ'ল সংঘৰ্ষ লাগি আছে কিন্তু এতিয়া পৰ্যন্ত আমাৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এবাৰো মণিপুৰ ভিজিট কৰিবলৈ যোৱা নাই মণিপুৰত কিন্তু বিজেপিৰ চৰকাৰ আছে তো মণিপুৰলৈ কিয় যোৱা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰ্থ ইষ্টক কি এলাগি কৰিছে নে মণিপুৰলৈ যাবলৈ ভয় কৰিছে তো কোনটো হ'ব পাৰে আপোনালোকে কি ভাবে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত এতিয়া সলনি হ'ল বন্দে ভাৰত এক্সপ্ৰেছৰ নাম তো বন্দে ভাৰত এক্সপ্ৰেছখন বেছি দিন হোৱা নাছিলে মুকলি হোৱা আপোনাৰ 1.5 বছৰ মান হৈছে নেকি বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰা এতিয়া বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰাৰ পাছতেই বন্দে ভাৰত এক্সপ্ৰেছৰ নাম সলনি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া বন্দে ভাৰত এক্সপ্ৰেছৰ নাম হ'ব নমো ভাৰত ৰেপিড নামেৰে এতিয়া বন্দে ভাৰত এক্সপ্ৰেছখনৰ নাম সলনি কৰিছে আৰু তাৰ লগে লগে বন্দে ভাৰত এক্সপ্ৰেছৰ মেট্ৰ' ট্ৰেইনো লঞ্চ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত যদি আপোনালোকে কেছ পইচা ডিপজিট কৰিবলৈ যায় তেন্তে বেংকত গৈ কেছ পইচা ডিপজিট কৰিব লাগে আৰু বেংকত গৈ কেছ পইচা ডিপজিট কৰা মানে বিৰাট এটা অশান্তিদায়ক কাম কাৰণ আপোনালোকে দীঘলীয়া এটা লাইন পাতিব লাগিব যদি আপোনালোকৰ ব্ৰাঞ্চৰ ওচৰতে আপোনালোকৰ ঘৰ নহয় তেন্তে পইচা ডিপজিট কৰাটো বিৰাট অসুবিধা মানে আপোনাৰ ব্ৰাঞ্চটো যেটো অঞ্চলত আছে সেই অঞ্চলত যদি আপোনালোকৰ বেংক নাই তেন্তে পইচা ডিপজিট কৰাৰ ক্ষেত্ৰত বিৰাট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় কিন্তু এতিয়াৰে পৰা আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনালোকে ইউপিআইৰ মাধ্যমত পইচা ডিপজিট কৰিব পাৰিব এটিএমত আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল এক্সিছ বেংকে এই সিস্টেম এতিয়া আমাৰ ভাৰতবৰ্ষত লঞ্চ কৰি দিছে ইয়াৰ আগতো কেইবাটাও বেংকে কৰিছে বেংক অফ বৰোদা ওৰিয়েণ্টেল বেংক এনে কেইবাটাও বেংকে কৰিছে ইউপিআই মাধ্যমত পইচা ডিপজিট কৰিব পৰা এতিয়া এক্সিছ বেংকেও কৰিছে বুলি জনাইছে
এটা ষ্টেট বেংকতো আপোনালোকে পইচা ডিপোজিট কৰিব পাৰে ডাইৰেক্ট এটিএমত গৈ কিন্তু ষ্টেট বেংকৰ কথাটো হৈ গ'ল আপোনাৰ ষ্টেট বেংকৰ একাউণ্ট থাকিব লাগিব তেতিয়াহে আপোনালোকে পইচা ডিপোজিট কৰিব পাৰে কিন্তু এক্সিছ বেংকে কৈছে যে আপোনালোকৰ কোনো এক্সিছ বেংকত একাউণ্ট থকাৰ প্ৰয়োজন নাই যি বেংকতে একাউণ্ট নাথাকক কিয় আপোনালোকে এক্সিছ বেংকৰ এটিএমত আহি পইচা ডিপোজিট কৰিব পাৰিব ইউপিআই মাধ্যমত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দক্ষিণ হালমৰাৰ পৰা তো আপোনালোকে বাৰু জানে নাই আমাৰ অসমৰ আটাইতকৈ মুছলমান বেছি থকা ডিস্ট্ৰিক্টখন কোনখন সেইখন হৈছে দক্ষিণ হালমৰা তো এইবিলাক প্ৰশ্ন জানি থোৱাটো উচিত কিন্তু আহি যাব পাৰে ঠিক নাই কিন্তু চতুৰ্থ বৰ্গৰ পৰীক্ষাত আহি যাব পাৰে আমাৰ অসমৰ মুছলমান ব্যক্তি বেছিকৈ থকা ডিস্ট্ৰিক্টখনৰ নাম হৈছে দক্ষিণ হালমৰা তো খবৰ ওলাইছে বৰ্তমান সময়ত দক্ষিণ হালমৰাত মুছলমান লোকৰ সংখ্যা 95.2% লৈ বৃদ্ধি পাইছে বুলি জনাইছে আৰু বাকি অন্যান্য আপোনাৰ 4.8% অন্যান্য জাতিৰ মানুহ 4.8% মানে তেওঁলোকৰ বেছি আৰু জনসংখ্যা বেছি মুছলমান সকলৰ জনসংখ্যা বেছি দক্ষিণ হালমৰা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি যাব পাৰে অকনমান আপোনালোকে চাই মেলি যাব চতুৰ্থ বৰ্গৰ পৰীক্ষা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰিজাৰ্ভ বেংকৰ পৰা তো ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে এটা নতুনকৈ নিয়ম আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক নেকি বেংক প্ৰতিষ্ঠান আছে সকলোৰে কাৰণে এটা নতুনকৈ নিয়ম বান্ধি দিছে যিসকল লোকে নেকি লোন প্ৰদান কৰে তেওঁলোকৰ কাৰণে এটা নিয়ম বান্ধি দিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এতিয়াৰে পৰা যদি আপুনি কোনো এটা বেংক বা কোনো এটা প্ৰতিষ্ঠানৰ পৰা যদি লোন লয় আৰু আপোনাৰ লোন যদি সমাপ্ত হৈ যায় লোন পৰিশোধ কৰা যদি সম্পূৰ্ণ হৈ যায় এক মাহৰ ভিতৰত আপোনালোকৰ সিবিল আপডেট কৰিব লাগিব এতিয়া সেই প্ৰতিষ্ঠানসমূহে যদি সিবিল আপডেট নকৰে তেনেহলে আপোনালোকক ডেইলি ওয়াইজত পেনাল্টি দিব লাগিব বুলি জনাইছে এতিয়া আপুনি যেনিবা কৰবাৰ পৰা এটা লোন লৈছিলে সেই লোনটো যেনিবা আপুনি সময়মতে পৰিশোধ কৰি দিলে কিন্তু তাৰ পাছতো বেংক হকবিলাকে কি কৰে আপোনালোকৰ সিবিলটো আপডেট কৰি নিদিয়ে যে আপোনালোকৰ লোনটো শেষ হ'ল আপোনাৰ সিবিলটো ভাল হ'ব লাগে সেই তেওঁলোকে সেইটো আপডেট কৰি নিদিয়ে যাৰ কাৰণে নেকি এনওসি আনিব লগা হয় বেংকৰ পৰা গৈ গ্ৰাহকসকলে আৰু এনওসি আনিবলৈ যোৱা মানে বেংকত কিমান খাবাথৰি খোৱা সেইটো মই নকলো হয়তো আপোনালোকে নিশ্চয় জানে এটা ৰিজাৰ্ভ বেংকে কৈছে যে 30 দিনৰ ভিতৰত বেংকে সিবিল আপডেট কৰিব লাগিব লোন আদায় হোৱাৰ পাছত যদি আপডেট নকৰে তেন্তে ডেইলি ওয়াইজত পেনাল্টি ভৰিব লাগিব 30 দিন পাৰ হৈ যিমান দিন পাৰ হ'ব সিমান দিন পেনাল্টি ভৰিব লাগিব বেংকে সেই গ্ৰাহকজনক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে 17 তাৰিখ আৰু আজি দিল্লীৰ কাৰণে বা আম আদমি পাৰ্টিৰ কাৰণে এটা খুবেই দুখদায়ক খবৰ আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব যেহেতু তেখেতৰ ওপৰত বৰ্তমান সময়ত কেছ চলি আছে আৰু তেখেতে বৰ্তমান জামিন লৈ আহিছে গতিকে তেখেতক কেতিয়া কোন সময়ত আকৌ এৰেষ্ট কৰে তাৰ কোনো ঠিক নাই হয় না নহয় তেখেতক আকৌ এৰেষ্ট কৰিব পাৰে আকৌ বহু দিনৰ কাৰণে তেখেতক জেলত ভৰাই থব পাৰে তো তেখেত নথকাৰ সময়ত তেখেতৰ ৰাজ্যখন কোনে চলাব ৰাজ্যখনৰ অৱস্থাটো বেয়া হৈ যাব তো সেই কাৰণে অৰবিন্দ কেজৰিৱালে এতিয়া পদত্যাগ কৰিব মুখ্যমন্ত্ৰী পদৰ পৰা আৰু তেওঁলোকৰ বিধায়কসকলৰ মাজৰ পৰাই এজন মুখ্যমন্ত্ৰী হ'ব বুলি জনাইছে অৰবিন্দ কেজৰিৱালে আৰু আজি তেখেতে আনুষ্ঠানিকভাৱে পদত্যাগ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সুমি বৰাৰ ওপৰত তো সুমি বৰাই কৈছিলে যে বিশাল ফুকনৰ সৈতে তেখেতৰ ট্ৰেডিংৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই তেখেতৰ লগত এটা বিশেষভাৱে ঘৰুৱা সম্পৰ্ক আছে কিন্তু ট্ৰেডিংৰ লগত তেখেতৰ বিশালৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই তো মিডিয়াই তেখেতক দোষী সাব্যস্ত কৰাইছে তো তেখেতে কিন্তু 10% জড়িত নাই বুলি জনাইছে সুমি বৰাই কিন্তু এই কেইদিন আমি বিভিন্ন কল ৰেকৰ্ডিং ভাইৰেল হোৱা শুনা পাই আছো এটা সুমি বৰাৰ সেই বিতৰ্কৰ মাজতে এটা ৰিপৰ্ট ওলাই পৰিছে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ৰ দুজনকৈ এতিয়া চিকিৎসক ফচিছে যি দুজন চিকিৎসকে 25 লাখ কৈ টকা দিছিলে সুমি বৰাৰ থুৰেদি বিশাল ফুকনক মানে সুমি বৰাই তেওঁলোকক উৎসাহিত কৰিছিলে বিশাল ফুকনৰ তাতে পইচা ইনভেষ্ট কৰিবৰ কাৰণে দুজনকৈ ডক্টৰ তেওঁলোকে 25 লাখ টকা কৈ ইনভেষ্ট কৰিছিলে তো ডক্টৰ কেজনে ইমান টকা কৰ পৰা পালে বাৰু তেওঁলোকৰ ওপৰতো ইনভেষ্টিগেশন চলিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আদানী গ্ৰুপ অফ কোম্পানীৰ ওপৰত খবৰ ওলাইছে যে আদানী গ্ৰুপ অফ কোম্পানীৰ মালিক গৌতম আদানীৰ
প্ৰায় 310 মিলিয়ন ডলাৰ সহ সুইচ বেংকৰ কেইবাটাও বেংক একাউণ্ট জব্দ কৰিছে বুলি জনাইছে তেখেতৰ ওপৰত অভিযোগ আছে যে ধন সৰবৰাহ আৰু সুৰক্ষাৰ ক্ষেত্ৰত তেখেতে জালিয়াতি কৰিছে যাৰ কাৰণে ছুইজাৰলেণ্ডৰ চৰকাৰে তেখেতৰ 310 মিলিয়ন ডলাৰ সহ কেইবাটাও সুইচ বেংক জব্দ কৰিছে বুলি জনাইছে পাইছে বাপেকে মজাটো পায় এতিয়া তেখেতৰ মানে সংকট নাতৰাই হৈছে আজিৰ পৰা কিছুদিন আজিৰ পৰা প্ৰায় 18 মাহ পূৰ্বে হিন্ডেনবাৰ্গে এটা ৰিপৰ্ট দি দিছিলে আদানী গ্ৰুপ অফ কোম্পানীৰ ওপৰত তাৰ পাছত আদানী গ্ৰুপ অফ কোম্পানীৰ শেয়াৰ একদম ফাটছে ডাউন হৈ গৈছিলে আকৌ এতিয়া তেখেতৰ অকনমান ঠিক হৈছিলেহে তাৰ পাছত ছুইজাৰলেণ্ডে এই সিদ্ধান্ত ল'লে বাপেকে মজাটো পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰৰ পৰা তো শিৱসাগৰ বিশেষকৈ উজনি অসমৰ পৰা আমাৰ উজনি অসমৰ যিখিনি নেকি দল সংগঠন আছে দল সংগঠনসমূহে যিসকল সন্দেহযুক্ত মুছলমান ব্যক্তি আছিলে তেওঁলোকক উজনি অসমৰ পৰা খেদাই পঠায় এতিয়া আমাৰ অসমৰ এজন বিধায়ক আশৰাফুল হকে এতিয়া এটা চ্যালেঞ্জ কৰিছে শৃংখল চলিহাক চ্যালেঞ্জ কৰিছে যে উজনি অসমৰ ৰাইজে যেতিয়ালৈকে তামোল পাণ আৰু গামোচা লৈ আঁঠুৰ কাঢ়ি তো সেই সকল মুছলমান শ্ৰমিকক আহ্বান নজনায় তেতিয়া পৰ্যন্ত সেই সকল মুছলমান শ্ৰমিক আপাৰ আসামলৈ নাহে বুলি জনাইছে আৰু সেই চ্যালেঞ্জো একসেপ্ট কৰিছে শৃংখল চলিহাই কৈছে যদিহে আশৰাফুলে বেছিকৈ তেখেতে বৰবৰ কথা কয় তেন্তে দেখাই দিব যে উজনি অসমৰ খিলঞ্জীয়াৰ পাৱাৰ কি আছে এতিয়া পৰিস্থিতি এইকেইদিন অকনমান শান্ত হৈছিলহে আকৌ মাজতে পিং এটা মাৰিলেই নহয় এই বিধায়কজনে হয় নহয় বাৰু আপোনাৰ মাজতে কিমান দিন হিন্দু মুছলিমৰ বিবাদে চলি থাকিলে একদিন অকমান ঠাণ্ডা হৈছিলে মানুহে সেইবিলাক পাহৰিবলৈ লৈছিলে এডিআৰ এক্সামৰ পাছৰ পৰা এতিয়া আকৌ বাপেকে এটা তেখেতে পিং মাৰি দিলে কি যে হেয়া কথা মানে সেই এডিআৰ এক্সামৰ যিনেকি প্ৰশ্ন কাকতৰ ফাদিলৰ যিবিলাক কথা ওলাই আছিল সেইখিনি আকৌ এতিয়া তল মাৰিব এতিয়া আকৌ আহি যাব বিতৰ্ক কি হিন্দু মুছলিমৰ আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে এডিআৰ এক্সামৰ ওপৰতে এডিআৰ তৃতীয় বৰ্গৰ ডিগ্ৰী লেভেলৰ এডমিট কাৰ্ড প্ৰকাশ কৰিলে 16 তাৰিখৰ দিনাখন অৰ্থাৎ 16 সেপ্টেম্বৰ তাৰিখৰ দিনাখন এডিআৰ ডিগ্ৰী লেভেলৰ যিনেকি 3rd গ্ৰেডৰ পৰীক্ষা তাৰ এডমিট কাৰ্ড প্ৰকাশ কৰা হৈছে তো আপোনালোকে যদি এপ্লাই কৰিছিলে তেনেহলে সেবাৰ অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰক এইবাৰ কিন্তু পৰীক্ষাটো অকনমান কিবা খেলিমেলি হোৱা যেন অনুভৱ কৰিছো আপোনাৰ মোৰ এজন বন্ধুৱে কি কৰিছিলে আপোনাৰ কি তেখেতে মানে এই ডিগ্ৰী লেভেলৰ যিনেকি 3rd গ্ৰেডৰ কাৰণে এপ্লাই কৰিছিলে তো তাৰ কি হৈ গল আপোনাৰ ডিগ্ৰী লেভেলৰ এক্সামটোৰ এডমিট কাৰ্ড নাহিলে আপোনাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সামৰ এডমিট কাৰ্ডটো আহিলে তাই কি কৈছে যে মই প্ৰিপাৰেচন চলাই আছিলো ডিগ্ৰী লেভেলৰ এক্সামটোৰ কাৰণে কিন্তু মোৰ এডমিট কাৰ্ড আহি গল হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সামটোৰ কাৰণে তো তাৰ লগে লগে আকৌ বহুতৰ এনেকুৱা হৈছে যিবিলাকে নেকি ধৰি লওক বিএ পাস কৰিছিলে তাৰ পাছত তেওঁলোকে 4th গ্ৰেড এপ্লাই কৰি দিছিলে তেওঁলোকৰ আপোনাৰ 4th গ্ৰেড আৰু আপোনাৰ হেয়া হায়াৰ সেকেন্ডাৰী লেভেলৰ দুইটা পৰীক্ষাই কেনসেল কৰি দিলে কেৱল ডিগ্ৰী লেভেলৰ মানে এডমিট কাৰ্ড দিছে এইবাৰ অকনমান বেমেজালি নোহোৱা নহয় অকনমান কিবা এটা বেমেজালি হৈছে কৰবাত কাৰণ ক্যান্ডিডেট বহুত বেছি যে তো অকনমান আগতীয়াকৈ চালনি মাৰি দিছে নেকি অসম চৰকাৰে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পাৰ খাজলি বিদায় মাগিছো ধন্যবাদ জয় অসম